নমস্কাৰ ৱেলকাম টু জ্ঞান পোহৰ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে মই আসাম জিঅ'গ্ৰাফিৰ ওপৰত most expected 110টাৰ MCQ সিৰিজ ষ্টাৰ্ট কৰিছিলোঁ আৰু তাৰে 8টা পাৰ্ট অলৰেডি আপলোড হৈ গৈছে আৰু প্ৰত্যেকটো পাৰ্টত 10টাকৈ MCQ আছে আৰু আজি মই 9, 10 আৰু 11 10 আৰু 11 গোটেইকেইটা পাৰ্ট ইয়াতে ডিছকাছ কৰিম গতিকে আশা কৰিছোঁ আপোনালোকে আগৰ পাৰ্টকেইটাৰ পৰা যথেষ্ট লাভান্বিত হৈছে তেতিয়াহ'লে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া ইয়াতে সুধিছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত অপশ্যন এ দিয়া আছে ৰঙিয়া নেকি ৰঙিয়া নহয় মালিগাঁও য়েছ মালিগাঁৱত আমাৰ যি উত্তৰ পূব সীমান্ত ৰেলৱে মুখ্য কাৰ্যালয়টো অৱস্থিত এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য ধুবুৰী ফুলবাৰী ব্ৰিজ আণ্ডাৰ কনষ্ট্ৰাকশ্যন উইল কানেক্ট আছাম উইথ গতিকে এই যি নিৰ্মীয়মান ধুবুৰী ফুলবাৰী দলং এই দলঙে অসমক কাৰ সৈতে সংযোগ কৰিব ঠিক আছে অপশ্যন এ দিয়া আছে মেঘালয়া য়েছ অসমক মেঘালয়ৰ লগত কানেক্ট কৰিব আৰু আমাৰ যি অসম এই অসমৰ টোটেল 8খন ডিষ্ট্ৰিক্টে এই মেঘালয়ৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে দেই মেঘালয়ৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে ঠিক আছে আৰু সেই 8খন জিলাৰ নাম হৈছে সাউথ চালমৰা মানকাছাৰ গোৱালপাৰা কামৰূপ ৰুৰেল তাৰ পাছত আছে কামৰূপ মেট্ৰ তাৰ পাছত হৈছে মৰিগাঁও ৱেষ্ট কাৰ্বি আংলং আৰু আন দুখন হৈছে ডিমা হাছাও আৰু কাছাৰ এই 8খন জিলাই মেঘালয়ৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে এইখিনি আপোনালোকে মনত ৰাখিব ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে বাওধান ৰেড ৰাইচ ইজ মষ্টলি গ্ৰ'ন ইন হুইচ এৰিয়া অফ আছাম গতিকে অসমৰ কোনবোৰ অঞ্চলত ঘাইকৈ বাওধান ৰঙা ধানৰ খেতি কৰা হয় ঠিক আছে অপশ্যন এ দিয়া আছে টি গাৰ্ডেন শ্লোপছত নেকি এইটো শুদ্ধ নহয় হিলি টেৰেইন নহয় ড্ৰাই আপলেণ্ডছ নহয় অপশ্যন ডি দিয়া আছে ডিপ ৱাটাৰ য়েছ এতিয়া আহিছে মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে আছাম ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ হুইচ মেডিচিনেল প্লেণ্ট ইন ইণ্ডিয়া গতিকে কোনবিধ ঔষধি গছ উৎপাদনত অসম ভাৰতৰ ভিতৰত সৰ্ববৃহৎ অপশ্যন এটো নহয় বিটো নহয় চিটো চিত্ৰনেলা য়েছ অপশ্যন চি চিত্ৰনেলা শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য ছইল অফ দ্য ব্ৰহ্মপুত্ৰ ভেলী ইজ মষ্টলি গতিকে ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাটি ঘাইকৈ কি প্ৰকাৰৰ হয় অপশ্যন এ দিয়া আছে এলুভিয়েল য়েছ এলুভিয়েল হয় দেই আৰু এই এলুভিয়েল ছইল বহুত বেছিকৈ ইয়াতে কি পোৱা যায় নিউট্ৰিয়েণ্ট পোৱা যায় দেই ৰিচ নিউট্ৰিয়েণ্ট আৰু এই এলুভিয়েল যি ছইল এই ছইলে কি কৰিব পাৰে পানী সহজতে ধৰি ৰাখিব পাৰে আৰু এইখিনিতে মই আপোনালোকক এটা কথা জনাই দিওঁ যদি আপুনি 2026 বৰ্ষত বিএডৰ এণ্ট্ৰেন্সৰ এক্সাম দিবলৈ গৈ আছে তেতিয়াহ'লে আপুনি এই ই বুকখন ক্ৰয় কৰিব পাৰে টিচিং এপ্টিটিউডৰ কাৰণে দেই আৰু এই ই বুকখন যথেষ্ট চালি জাৰি চাই ভালকৈ বনোৱা হৈছে গতিকে আপোনালোকে যদি এই ই বুকখন ক্ৰয় কৰিব বিচাৰে তেতিয়াহ'লে এই ফোন নাম্বাৰটোত 59 rupees আপুনি জিপে কৰিব লাগিব আপুনি জিপে কৰাৰ পিছত এই একেটা নাম্বাৰতে সেই পেমেন্টৰ যেটো ৰিসিপ্ট সেই ৰিসিপ্টটো পঠাই দিব হোৱাটছএপত আৰু পঠাই দিয়া 24 ঘণ্টাৰ ভিতৰত আপুনি আপোনাৰ হোৱাটছএপত এই ই বুকখন লাভ কৰিব এতিয়া আহিছে মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ ডিস্ট্ৰিক্ট ইজ অফেন কল্ড এজ দ্য গ্ৰেনাৰী অফ আছাম গতিকে অসমৰ কোনটো জিলাক প্ৰায় অসমৰ ভঁৰাল বুলি কোৱা হয় শিৱসাগৰ নহয় গোলাঘাট নহয় কাছাৰ নহয় অপশ্যন চি নগাঁও কোৱা হয় দেই
এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে হুইচ ৰিভাৰ ফ্ল'জ থ্ৰু দ্য নৰ্দাৰ্ণ বাউণ্ডেৰী অফ কাজিৰঙা নেশ্যনেল পাৰ্ক। গতিকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ সীমাৰে কোনখন নদী বৈ গৈছে? অপশ্যন এত দিয়া আছে ব্ৰহ্মপুত্ৰ। য়েছ, ব্ৰহ্মপুত্ৰ ইয়াতে শুদ্ধ উত্তৰ। আৰু আমাৰ যি এই কাজিৰঙাখনৰ এৰিয়া কিমান বুলি আমি জানো? এৰিয়া 430 কিলোমিটাৰ দেই, 430 বৰ্গ কিলোমিটাৰ। এইটো স্কুৱাৰ কিলোমিটাৰ আছে, স্কুৱাৰ কিলোমিটাৰ। ঠিক আছে। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে সোৱণশিৰি নদীখন ব্ৰহ্মপুত্ৰৰ কোন পাৰৰ উপনৈ? অপশ্যন এত দিয়া আছে চাউথ বেংক নেকি? চাউথ বেংক নহয়। অপশ্যন বিত দিয়া আছে নৰ্থ বেংক। য়েছ, নৰ্থ বেংকত এই সোৱণশিৰি নদীখন দেখা পোৱা যায়। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে অসমত ব্ৰহ্মপুত্ৰৰ উপনৈ মুঠ সংখ্যা আনুমানিক কিমান? অপশ্যন এত দিয়া আছে 40। য়েছ, 42 ইয়াতে শুদ্ধ উত্তৰ দেই। আৰু আমাৰ ব্ৰহ্মপুত্ৰৰ নদী যদি ৰাইট বেংক ট্ৰিবিউটাৰীৰ কথা সোধে, মেইনলি আমাৰ এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয়। এই সোৱণশিৰি, কামেং, তাৰ পৰা এখন মানস, ঠিক আছে, মানস, তাৰ পৰা বেকী, তাৰপিছত তিষ্টা, ৰায়দক, এইখিনি হৈছে ৰাইট বেংক ট্ৰিবিউটাৰী। আৰু যদি লেফ্ট বেংক ট্ৰিবিউটাৰীৰ কথা সোধে দেই, যদি লেফ্ট বেংক ট্ৰিবিউটাৰীৰ কথা সোধে তেতিয়াহ'লে হ'ব লোহিত, দিবাং, কপিলী, দিচাং, দিখৌ, কলং, এইখিনি হৈছে লেফ্ট বেংক ট্ৰিবিউটাৰী। ঠিক আছে। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে কোনখন নদীয়ে কাৰ্বি মালভূমিক নগা পাহাৰৰ পৰা পৃথক কৰিছে? অপশ্যন এত দিয়া আছে দিউং নেকি? দিউং নহয়, কপিলী নহয়, যমুনা নহয়, ধনশিৰি ইয়াতে শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে দ্য কনফ্লুৱেন্স অফ দ্য দিহিং, দিবাং এণ্ড লোহিত ৰিভাৰ্ছ ফৰ্ম দ্য। গতিকে দিহিং, দিবাং আৰু লোহিত নদীৰ সংগমে কিহৰ সৃষ্টি কৰিছে? অপশ্যন এত দিয়া আছে ব্ৰহ্মপুত্ৰ। য়েছ, ব্ৰহ্মপুত্ৰ ইয়াতে শুদ্ধ উত্তৰ। আৰু এই যি লোহিত ৰিভাৰ, এই লোহিত ৰিভাৰখনৰ ওপৰতে আছে ঢলা শদিয়া ব্ৰিজখন দেই, ঢলা শদিয়া ব্ৰিজ ক'ত আছে? লোহিত নদীৰ ওপৰত আছে। আৰু এইখনক কি বুলি কোৱা হয়? ডক্টৰ ভূপেন হাজৰিকা সেতু বুলিও এই দলংখনক কোৱা দেখা পোৱা যায়। আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে 9.15 কিলোমিটাৰ দেই। আৰু এইখন অ'পেন কৰা হৈছিল 2017 চনত। আৰু এইখন হৈছে ইণ্ডিয়াৰ লংগেষ্ট ৰিভাৰ ব্ৰিজ। ঠিক আছে। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে LGBI এয়াৰপৰ্ট ৱাজ প্ৰিভিয়াছলি ন'ন এজ। গতিকে LGBI মানে হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট দেই। এই লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল যিটো এয়াৰপৰ্ট, এই এয়াৰপৰ্টটো আগতে কি নামেৰে জনা গৈছিল? চালনী এয়াৰপৰ্ট নেকি? নহয়। ৰৰৈয়া নহয়। বৰঝাৰ। য়েছ, বৰঝাৰ ইয়াতে শুদ্ধ উত্তৰ। আৰু আমাৰ অসমত 7 অপাৰেশ্যনেল এয়াৰপৰ্ট আছে দেই। 7 অপাৰেশ্যনেল এয়াৰপৰ্ট আছে, ইনক্লুডিং 1 ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। আৰু 6 ডমেষ্টিক এয়াৰপৰ্ট আছে। সেইকেইটা হৈছে ডিব্ৰুগড়ত আছে, যোৰহাটত আছে, লীলাবাৰীত আছে, শিলচৰত আছে, তেজপুৰ আৰু ৰূপসীত আছে। আৰু সেই প্ৰত্যেকখন ডিষ্ট্ৰিক্টত
থকা সেই এয়াৰপৰ্টকেইটাৰ নাম কি আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব। চাওক আপোনালোকে যদি মোক কমেণ্ট ছেকশ্যনত মই যিবিলাক জনাবলৈ কওঁ আপোনালোকে যিমান পাৰে জনাবলৈ চেষ্টা কৰিব, কিয়নো আপোনালোকে যেতিয়া সেই বস্তুটো গুগলত ছাৰ্চ কৰি বিচাৰিব নিজে, এবাৰ আপুনি বিচাৰিলে ধৰি লওক, বিচৰাৰ পিছত যেতিয়া আকৌ আপুনি নিজে কমেণ্টত টাইপ কৰিব, তেতিয়া আপোনাৰ কি হয় মানে বস্তুকেইটা মনত ৰখাৰ সম্ভাৱনা বহুত বেছি থাকে। গতিকে আপোনালোকে কমেণ্ট ছেকশ্যনত মোক সেইটো জনাব। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে দ্য নৰনাৰায়ণ সেতু কানেক্টছ, গতিকে নৰনাৰায়ণ সেতুৱে কাক কাক সংযোগ কৰে? অপশ্যন এ দিয়া আছে যোগীঘোপা এণ্ড পঞ্চৰত্ন। য়েছ, অপশ্যন এটো ইয়াতে শুদ্ধ উত্তৰ। ঠিক আছে, এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে হুইচ নেশ্যনেল হাইৱে ইজ ন'ন এজ দ্য লাইফ লাইন অফ বৰাক ভেলী, গতিকে কোনটো ৰাষ্ট্ৰীয় ঘাইপথক বৰাক উপত্যকাৰ জীৱনৰেখা বুলি কোৱা হয়? অপশ্যন এ দিয়া আছে নেশ্যনেল হাইৱে 6, অল্ড নেশ্যনেল হাইৱে 44। য়েছ, অপশ্যন এটো ইয়াতে শুদ্ধ উত্তৰ হ'ব। ঠিক আছে, আৰু আমাৰ ইণ্ডিয়াৰ লংগেষ্ট নেশ্যনেল হাইৱেটো হৈছে নেশ্যনেল হাইৱে নাম্বাৰ 44, আৰু এইটো ক'ৰ পৰা ক'লৈ আছে? জম্মু কাশ্মীৰ শ্ৰীনগৰ, সেই শ্ৰীনগৰৰ পৰা আমাৰ যি তামিলনাডুৰ কন্যাকুমাৰীলৈকে আছে দেই, কন্যাকুমাৰী, জম্মু কাশ্মীৰৰ পৰা তামিলনাডুৰ কন্যাকুমাৰীলৈকে। ঠিক আছে, এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে হুইচ টাউন ইজ দ্য এডমিনিষ্ট্ৰেটিভ হেডকোৱাৰ্টাৰ্ছ অফ দ্য BTR, BTR মানে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন, গতিকে BTR প্ৰশাসনিক কেন্দ্ৰ কোনটো চহৰ? এইটো বাক্সা হৈছে, বাক্সা হ'ব লাগিছিলে দেই, এইটো নহয়, ওদালগুৰি নহয়, গোসাইগাঁও নহয়, অপশ্যন ডি দি আছে কোকৰাঝাৰ, ইয়াতে শুদ্ধ উত্তৰ। ঠিক আছে, আৰু আমাৰ এই বড়োলেণ্ড যি টেৰিটৰিয়েল ৰিজন, এই টেৰিটৰিয়েল ৰিজনত আমাৰ অসমৰ 5খন জিলা পৰে, আৰু সেইকেইখন হৈছে, এখন হৈছে কোকৰাঝাৰ, আৰু আনখন হৈছে চিৰাং, তাৰ পাছত হৈছে বাক্সা, ওদালগুৰি আৰু তামোলপুৰ দেই। এই 5খন জিলা আমাৰ BTR ৰিজনত পৰে। আৰু মানে কথাটো হৈছে কি, আমাৰ ভাৰতৰ যি সংবিধানত 12টা শ্বেডুল অন্তৰ্ভুক্ত কৰা হৈছে, তাৰে যি 6 নম্বৰ শ্বেডুল, সেই 6 নম্বৰ শ্বেডুলটোত যি আমাৰ নৰ্থ ইষ্টৰ 4খন ষ্টেটৰ কথা উল্লেখ আছে, আসাম, মেঘালয়া, ত্ৰিপুৰা আৰু মিজোৰাম। ঠিক আছে, সেই তাৰে ভিতৰত আমাৰ যি অসমৰ যি অট'নমাছ ডিষ্ট্ৰিক্ট আমাৰ 3খন আছে, এখন হৈছে ডিমা হাছাও, কাৰ্বি আংলং আৰু বড়োলেণ্ড, তাৰ ভিতৰতে পৰিছে কি এই বড়োলেণ্ড জেগাটো। মানে কথাটো হৈছে কি, সেই 6 নম্বৰ স্কেডুলত ৰখাৰ কাৰণটোৱে হৈছে কি, আমাৰ যিবিলাক এৰিয়াত ট্ৰাইবেল এৰিয়া মানে বেছিকৈ আছে, ট্ৰাইবেল মানুহ বেছিকৈ আছে, সেই মানুহখিনিয়ে কি কৰিব পাৰে, সেই নিজৰ জেগাটোত ভালকৈ নিজৰ মতে প্ৰশাসনিক কাম কাজসমূহ চলাব পাৰে, নিজেই তেওঁলোকে ৰুল বনাব পাৰে, নিজেই তেওঁলোকে প্ৰশাসন চলাব পাৰে। ঠিক আছে, আৰু ঠিক তেনেদৰে আমাৰ যি মিজোৰামৰ কথা যদি কওঁ, আমাৰ তাতো ধৰি লওক গাৰো খাচী জয়ন্তী আছে, আৰু আমাৰ মেঘালয়ত আছে চাকমা, লাই, মাৰা, আৰু ত্ৰিপুৰাত আছে ত্ৰিপুৰা ট্ৰাইবেল মানুহখিনি। ঠিক আছে, আৰু অসমৰ ক্ষেত্ৰত কি আছে, ডিমা হাছাও, কাৰ্বি আংলং আৰু বড়োলেণ্ড। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে অসমত প্ৰাক মৌচুমী বৰষুণৰ স্থানীয় নাম কি? অপশ্যন এ দিয়া আছে বৰদৈচিলা। য়েছ, বৰদৈচিলাক জনা যায় অসমত প্ৰাক মৌচুমী বৰষুণৰ স্থানীয় নাম হিচাপে। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে অসমৰ ৰাজ্যিক গছ হলং কোন প্ৰকাৰৰ বনৰ অন্তৰ্গত? অপশ্যন এ দিয়া আছে এলপাইন ফৰেষ্ট নেকি? এলপাইন ফৰেষ্ট নহয় দেই। তাৰপাছত অপশ্যন বিত দিয়া আছে ডেচিডুৱাছ ফৰেষ্ট নেকি? নহয়। ট্ৰপিকেল এভাৰগ্ৰীণ ফৰেষ্ট? য়েছ, ট্ৰপিকেল এভাৰগ্ৰীণ ফৰেষ্ট ইয়াতে শুদ্ধ উত্তৰ। এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াতে সুধিছে তলৰ কোনটো ফুল অসমৰ ৰাজ্যিক ফুল? গতিকে অসমৰ ৰাজ্যিক ফুল কি হয়? অপশ্যন এ দিয়া আছে লটাছ নেকি? মানে পদুম ফুল নেকি? পদুম ফুল নহয়, কিন্তু এই পদুম ফুল হৈছে আমাৰ ইণ্ডিয়াৰ নেশ্যনেল ফ্লাৱাৰ দেই।
ইণ্ডিয়াৰ নেশ্যনেল ফ্লাৱাৰ ফক্সটাইল অৰ্কিড য়েছ কপৌ ফুল ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে চান্দুবি লেক ৱাজ ফৰ্ম ডিউ অপশ্যন এ দিয়া আছে আৰ্থকুৱেক ভূমিকম্পৰ পৰা নেকি য়েছ আৰ্থকুৱেক ইয়াতে শুদ্ধ উত্তৰ কিয়নো আপোনাৰ 1897ত ঠিক আছে 1897ত বহুত এটা ডাঙৰ ভূমিকম্প হৈছিল তাৰ ফলতে এই চান্দুবি লেকটোৰ সৃষ্টি হৈছিল এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ অফ দ্য ফলোয়িং ইজ দ্য অল্ডেষ্ট ৰিফাইনেৰী ইন ইণ্ডিয়া গতিকে তলৰ কোনটো ভাৰতৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ অপশ্যন এ দিয়া আছে হালদিয়া নেকি হালদিয়া নহয় গুৱাহাটী নহয় মথুৱা নহয় ডিগবৈ ইয়াতে শুদ্ধ উত্তৰ আৰু এই ডিগবৈ তেল শোধনাগাৰটো এষ্টাব্লিছ কৰা হৈছিল 1901ত ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট অফ আছাম বাই এৰিয়া ইজ গতিকে মাটিকালিৰ হিচাপত অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম কি অপশ্যন এ দি আছে কাৰ্বি আংলং নেকি য়েছ কাৰ্বি আংলং ইয়াতে শুদ্ধ উত্তৰ ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট অফ আছাম বাই এৰিয়া ইজ গতিকে মাটিকালি হিচাপত অসমৰ আটাইতকৈ সৰু জিলাখনৰ নাম কি মাজুলী নহয় সাউথ চালমৰা মানকাছাৰ ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে দ্য ব্ৰিজ কলীয়া ভোমোৰা ইজ অভাৰ হুইচ ৰিভাৰ গতিকে কলীয়া ভোমোৰা যিখন দলং সেই দলংখন কোনখন নদীৰ ওপৰত অৱস্থিত অপশ্যন এ দিয়া আছে ব্ৰহ্মপুত্ৰ য়েছ ব্ৰহ্মপুত্ৰ ইয়াতে শুদ্ধ উত্তৰ হ'ব ঠিক আছে আৰু আমাৰ এই ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা ডাঙৰ ডাঙৰ কেইখনমান দলঙৰ নাম যদি মই ক'বলৈ যাওঁ এখন হৈছে কলীয়া ভোমোৰা আপোনালোকে গম পালে আন এখন হৈছে বগীবিল দলংখন আছে তাৰপিছত নৰনাৰায়ণ সেতুখন আছে নৰনাৰায়ণ সেতু আছে ঠিক আছে তাৰপিছত আছে চৰাইঘাট এইখিনি ক'ত দেখা পোৱা যায় আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত দেখা পোৱা কেইখনমান ডাঙৰ ডাঙৰ দলং ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে তলৰ কোনটো স্থান হাতী দাঁতৰ কাৰুকাৰ্যৰ বাবে বিখ্যাত গতিকে তলৰ কোনখন ঠাই বিখ্যাত হয় বৰপেটা নেকি অপশ্যন এটো ইয়াতে শুদ্ধ নহয় বৰপেটা নহয় যোৰহাট নহয় এইটো গোৱালপাৰা হ'ব দেই গোৱালপাৰা ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হাফলং ইজ দ্য অনলি হিল ষ্টেচন অফ আছাম ইজ লোকেটেড ইন গতিকে অসমৰ একমাত্ৰ পাহাৰীয়া স্থান যি হাফলং সেই হাফলং ক'ত অৱস্থিত অপশ্যন এ দিয়া আছে কামৰূপ নহয় কাৰ্বি আংলং নহয় কাছাৰ নহয় ডিমা হাছাও ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে ঢলা শদিয়া দলংখন কাৰ নামেৰে নামাকৰণ কৰা হৈছে ভূপেন হাজৰিকা নেকি ডক্টৰ ভূপেন হাজৰিকা নেকি য়েছ ডক্টৰ ভূপেন হাজৰিকা নামেৰে এই ঢলা শদিয়া দলংখন নামাকৰণ কৰা হৈছে আৰু এই ঢলা শদিয়া দলংখন ক'ত আছে বুলি কৈছিলোঁ লোহিত নদীৰ ওপৰত আছে আৰু ইয়াৰ দৈৰ্ঘ্য হৈছে কিমান 9.15 কিলোমিটাৰ আৰু এইখন হৈছে আমাৰ ইণ্ডিয়াৰ লংগেষ্ট ৰিভাৰ ব্ৰিজ ঠিক আছে এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে আছাম ইকনমি ইজ প্ৰাইমেৰিলি গতিকে অসমৰ অৰ্থনীতি ঘাইকৈ কিহৰ ওপৰত নিৰ্ভৰশীল ইণ্ডাষ্ট্ৰীৰ ওপৰত নেকি ইণ্ডাষ্ট্ৰিয়েল ওপৰত নহয় অপশ্যন বি দিয়া আছে এগ্ৰেৰিয়ান ইয়াতে শুদ্ধ উত্তৰ হ'ব দেই এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্নটোলৈ ইয়াতে সুধিছে হুইচ ৰিভাৰ ফ্ল'জ থ্ৰু দ্য হাৰ্ট অফ গুৱাহাটী চিটি গতিকে গুৱাহাটী চহৰৰ মাজে কোনখন নদী বৈ গৈছে ব্ৰহ্মপুত্ৰ য়েছ ব্ৰহ্মপুত্ৰ ইয়াতে শুদ্ধ উত্তৰ এতিয়া আহিছোঁ মই ইয়াৰ পিছৰ প্ৰশ্ন তথা আজিৰ অন্তিমটো প্ৰশ্ন ইয়াতে সুধিছে পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী ইজ ফেমাছ ফৰ হেভিং হায়েষ্ট ডেঞ্চিটি অফ গতিকে পবিতৰা যিখন অভয়াৰণ্য সেই অভয়াৰণ্যখন কিহৰ সৰ্বাধিক ঘনত্বৰ বাবে বিখ্যাত ওৱান হৰ্ণ ৰাইনো এহেঙীয়া গড়ৰ বাবে নেকি য়েছ ওৱান হৰ্ণ ৰাইনোৰ বাবে এই পবিতৰা অভয়াৰণ্যখন বহুত বেছিয়ে বিখ্যাত দেই
গতিকে আজিলৈ ইমানেই আৰু আছাম জিঅ'গ্ৰাফিৰ যি মই মষ্ট এক্সপেক্টেড 110টা মই MCQ চিৰিজ ষ্টাৰ্ট কৰিছিলোঁ আজি সমাপ্ত হ'ল গতিকে আপোনালোকে চিৰিজটো কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাব আৰু আপোনালোকে যদি কিছুমানে যদি আগৰ পাৰ্টকেইটা নাই চোৱা তেতিয়াহ'লে আপোনালোকে সেইকেইটাও চাব পাৰে মই যথেষ্ট চালি চাই যিহেতু এই কুৱেশ্যনখিনি বনাইছোঁ গতিকে আপোনালোকে কেনেকুৱা পালে এই চিৰিজটো চাই কমেণ্ট ছেকশ্যনত জনাব ভিডিঅ'টো ভাল পালে নিশ্চয়কৈ এটা লাইক কৰিব আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত এটা শ্বেয়াৰ কৰি দিব পৰৱৰ্তী সময়ত যাতে বাকী ভিডিঅ'সমূহ মিছ নকৰে তাৰ কাৰণে এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ